ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4 থকা 6 নম্বৰ কুৱেশ্যনখিনি 6 নম্বৰ 5 নম্বৰ কুৱেশ্যনটো আমি আজি লৈছোঁ ইয়াৰ আগতে আমি 6 নম্বৰ 4 নম্বৰ কুৱেশ্যনলৈকে আমি সলিউশন কৰিছোঁ তো 5 নম্বৰ কুৱেশ্যনটো যেটো আছিলে 1/1 + sin θ + 1/1 - sin θ = twice sec θ আৰু তাত লেফট হ্যান্ড সাইডত আছিলে 1/1 + sin θ + 1/1 - sin θ আৰু এটো কৰি পেলাই আমি ৰাইট হ্যান্ড সাইডটো মিলাব লাগে তো ইয়াতে আমাৰ দুইটা ফ্ৰেকশনতে 1/1 + sin θ আৰু 1/1 - sin θ এই দুটা যেহেতু এডিশন হৈ আছে আৰু দুইটা ফ্ৰেকশনৰে যেটো ডিনোমিনেটৰ আছে সেই ডিনোমিনেটৰ দুটা যেহেতু বেলেগ তো 1 + sin θ আৰু 1 - sin θ তো আমি এই দুটা এলসিয়াম লৈ লম আৰু এলসিয়াম ললে হ'ব 1 + sin θ হোল ইনটু 1 - sin θ দুইটা মাল্টিপ্লাই কৰি দিব লাগিব দুইটা মাল্টিপ্লাই কৰি দিলো কৰি দিয়াৰ পিছত এই ডিনোমিনেটৰটো গৈ পেলাই ইয়াৰ নিউমাৰেটৰৰ লগত মাল্টিপ্লাই হ'ব মানে 1 + 1 - sin θ 1 ৰ লগত মাল্টিপ্লাই কৰিলে হ'ব 1 - sin θ মাজত আমাৰ প্লাস চিন আছে প্লাস চিন দিলো এটা 1 + sin θ আকৌ গৈ পেলাই নিউমাৰেটৰ 1 ৰ লগত মাল্টিপ্লাই হ'ব তো হ'ব 1 + sin θ এখিনি কৰাৰ পিছত নেক্সট আমাৰ ওপৰত 1 প্লাসৰ আছে এফালে 1 প্লাসৰ আছে তো হৈ যাব 2 আৰু এফালে -sin θ আৰু +sin θ এই দুটা আমাৰ কেনসেল গুচি যাব তো আমাৰ 2 থাকিব 2 আৰু ইয়াত থাকিব 1 + sin θ হোল ইনটু 1 - sin θ অৰ্থাৎ a + b * a - b মানে a² - b² তো 1 - sin² θ দিস ইকুয়াল টু 2/1 - sin² θ আমি আগত যেটো অভেদ পাইছিলো ত্ৰিকোণমিতিৰ যেটো অভেদ পাইছিলো অভেদটো আমাৰ আছিল এনে ধৰণৰ যে sin² θ + cos² θ = 1 তো যদি sin² θ + cos² θ = 1 হয় তেতিয়াহলে ইয়াৰ পৰা যদি মই cos² θ ইয়াত ৰাখি থওঁ আৰু sin² θ যদি হেফালে কনভাৰ্ট কৰি দিওঁ তো হৈ যায় 1 - sin² θ অৰ্থাৎ 1 - sin² θ মানে হৈছে cos² θ তো ইয়াত আমাৰ যেটো 1 - sin² θ আছে তাৰ হলনি আমি পাতি দিব পাৰো cos² θ cos² θ পাতি দিয়াৰ লগে লগে এই 2 টো ইয়াত আমাক যেটো প্ৰুফ কৰিব লাগে twice sec θ এটোক মই সুবিধাৰ কাৰণে এনেকৈ পাতিব পাৰো 2 * 1/cos θ এটো 2 টো ইয়াৰ লগত মাল্টিপ্লাই হ'ব তো 2 * 1 মানে 2 এ হ'ব গৈ প্লাই আৰু 1/cos θ এটো কৰাৰ ৰিজনটো হৈছে আমি জানো যে 1/cos θ মানে হৈছে sec θ আৰু আমাৰ যেহেতু ৰাইট হ্যান্ড সাইডত twice sec θ প্ৰমাণ কৰিব লাগিছিল আৰু ইয়াতো আমাৰ ওলাইছে twice sec θ = ৰাইট হ্যান্ড সাইড এটো আছিল আমাৰ অংকটো আৰু এটো আছিল এই চেপ্টাৰৰ একেবাৰে শেষৰ অংকটো এই চেপ্টাৰটো আজিৰ পৰা আমি সামৰণি মাৰিম ধন্যবাদ।